নমস্কাৰ নিউজ ওৱানলৈ স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমি কাৰ লগত কথা পাতিম, মানুহজন কোন। অন্য কথা একো নাই, মানুহজন বেলেগতকৈ বেলেগ। যিটো সময়ত আমি নিৰ্বাচনী প্ৰচাৰৰ নামত ডাঙৰ ডাঙৰ সভা দেখিছিলোঁ, হেলিকপ্টাৰ দেখিছিলোঁ, বিভিন্ন গাড়ীৰ কনভয় দেখিছিলোঁ, তেতিয়া বিৰল ব্যতিক্ৰমীভাৱে সেই মানুহজনে প্ৰচাৰ চলাইছিলে। হয়, মই ক'ব বিচাৰিছোঁ খুমটাই সমষ্টিৰ নতুন বিধায়ক, নৱনিৰ্বাচিত বিধায়ক, 3বাৰৰ বিধায়ক মৃণাল শইকীয়া। এয়া মৃণাল দা, আৰু প্ৰথমতে শুভেচ্ছা জনাইছোঁ দাদা, অভিনন্দন, বহুত অভিনন্দন। আৰু মই এইখিনিতে কওঁ, আমি এতিয়া আছোঁ নলবাৰী। নিৰ্বাচনী জয়ৰ পিছত সকলো যেতিয়া বিভিন্ন জেগালৈ গৈছে, মৃণাল দাই মণ্ডলৰ যিসকল প্ৰেচিডেণ্ট আছিলে তেখেতসকলক লগত লৈ এই গাড়ীখনতে উঠাই মানাহত তেখেতসকলৰ লগত বনভোজ খাবলৈ আহিছে বা উদযাপন কৰিছে, বিজয় উদযাপন কৰিছে। গতিকে মৃণাল দাৰ গাড়ীখনতো উঠিম। কেনেকেনো এনেদৰে বিৰল ব্যতিক্ৰমভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে, অৱতীৰ্ণ হোৱাই নহয় জয়ী হ'ব পাৰে, সেই মন্ত্ৰটো মৃণাল দাক আপুনি শিকিবলৈ চেষ্টা কৰিম। চলক আৰু উঠি পেলাই যাওঁ, হেমন্তই দেখাব সকলোখিনি। হেমন্ত ভিতৰলৈ আহিলে ভাল, আমি কথাখিনি পাতিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল মৃণাল দা, আমি গাড়ী চলোৱাৰ মাজতে কথাখিনি পাতিবলৈও চাওঁ। গোটেই নিৰ্বাচনটো আপোনাৰ এফালে আন সকলো থাকিল, আপোনাৰ প্ৰচাৰটো লৈ ব্যাপক চৰ্চা চলিল, বিভিন্ন ধৰণে বিভিন্ন কথা বতৰা চলিল। তাৰপিছত আপুনি জয়ী হ'ল, হেট্ৰিক খুমটাইৰ পৰা আপুনি একেৰাহে তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিলে। নিৰ্বাচনত সঁচাকৈ কেনেকৈ এই ব্যতিক্ৰমী প্ৰচাৰ চলাই জয় সম্ভৱ হ'ব পাৰে, অকণমান তেনেকৈ প্ৰথমতে সেইটোকে কওকচোন। আচলতে চাওক, মোৰ এটা দৃঢ় বিশ্বাস আছিল, যিমান মানুহৰ লগত মোৰ সম্পৰ্ক আছে, ব্যক্তিগত সম্পৰ্ক, যিমান মানুহৰ ঘৰলৈ মই গৈছোঁ, যিমান মানুহৰ ঘৰত ৰাতি আছোঁ, মোৰ এটা বিশ্বাস আছিল যে 5,000 ভোটত হ'লেও মোক জিকাবই। সেইকাৰণে ইলেকশ্যন ভাবিলোঁ জিকা হৰা, ইমান হাই উৰুমি কৰি, ইমান কেলে পইচা খৰচ কৰি, ইমান কেলে মানুহকো এটা ডিষ্টাৰ্ব দিওঁ বা ইমান কেলেনো জোৰ লগাওঁ, আৰু এটা নতুন এক্সপেৰিমেণ্টটো কৰোঁচোন যে এনেকুৱা ধৰণে হয়নে নহয়। কাৰণ জিকাটো মই মনৰ ভিতৰতে যে মোক জিকাবই, এনেকৈ কৰিলেনো কিমান ভোট পায় জিকো, সেইটো এটা চাওঁচোন। সেইকাৰণে মই আৰম্ভ কৰিছিলোঁ। আৰু একজেক্ট দিনা নমিনেশ্যন হৈ আগতীয়াকৈ মই কৰা নাই, ঘৰতে মই আছিলোঁ। দিনা এই হৈ গ'ল আৰু চব স্কুটিনি হৈ যেতিয়া ইলেকশ্যন কমিশ্যনৰ পৰা ডিক্লেয়াৰ কৰিলে আমুক আমুক কেণ্ডিডেট, তাৰ পাছদিনাখনেই মই ৰাতিপুৱা যিটো চাইকেল লৈ ওলাই যাওঁ, সেনেনে ওলাই মানুহৰ ঘৰত চাহ খালোগৈ ধৰক। তাৰপিছত আৰু তেনেকৈ আৰম্ভ হৈ গ'ল চাওঁতে চাওঁতে। কিন্তু মই এটা কথা আপোনাক সোধোঁ যে সকলোৱে, আমি আগতে পাইছিলোঁ যে মই যদি যোগ্য হয় মোক ভোট আপোনালোকে দিব, মই যদি যোগ্য নহয় বা আপোনালোকৰ যদি প্ৰতিনিধি হোৱাৰ অযোগ্য বুলি ভাবে তেতিয়াহ'লে আপোনালোকে মোক ভোট দিব, এইবিলাক এটা সময়ত কৈছিলে ৰাজনীতিকে। কিন্তু আপোনাৰ অন কেমেৰা আপুনি কথাটো এবাৰ কৈছে যে মই যদি যোগ্য হওঁ, মই যিহেতু 10টা বছৰ জনপ্ৰতিনিধি হিচাপে কাম কৰি আছোঁ, মই যদি যোগ্য হওঁ বুলি ভাবে, মই যদি কাম কৰিছোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে আমাক ভোট দিব বা মোক ভোট দিয়ক, তেনেকৈ আপুনি প্ৰচাৰ চলাইছিল। আৰু এই ক্ষেত্ৰত এইটো এটা কম চেলেঞ্জ নহয়, মানে মানুহক এনেকৈ লৈ যোৱাটো বা এনেকৈ কথাটো কিমান আত্মবিশ্বাসী আপুনি কেনেকৈ হৈছে? মই 2021তো এইটোৱে কৈছিলোঁ, 2016ত মই কৈছিলোঁ মোক ভোট দিয়ক বুলি। 2021ত মই মিটিং কৰিছিলোঁ, সৰু সৰু মিটিং, এটা পাৰ ZPC এখন কৰিছিলোঁ। তেতিয়াও মই কিন্তু ডাঙৰ মিটিং পতা নাছিলোঁ, যে 10,000 20,000 এনেকুৱা লৈ মানুহৰ মেক্সিমাম 500,000 মানুহক কৈছিলোঁ, আৰু মেছেজটো তেনেকৈ গৈছিল আৰু খোজ কাঢ়িছিলোঁ মই খুব। তেতিয়া এটা কৈছিল যে 5 বছৰ আপোনালোকে মোক দিলে, 5 বছৰ মোক কিবা কৰিব পাৰিলোঁ, কিবা নোৱাৰিলোঁ। এতিয়া আপোনালোকৰ বিচাৰ্যৰ বিষয় যে মোকে আকৌ বিচাৰেনে নে বেলেগক বিচাৰে, সেইটো আপোনালোকৰ চইচ। 21তো মই বেলেগক এৰি দিছিলোঁ। আৰু তেতিয়া মোৰ ভোটটো তেতিয়া একে সমষ্টি আছিল, এই ডিলিমিটেশ্যন হোৱা নাই, সৰু পথাৰ সোমোৱা নাছিল, তেতিয়া দেৰগাঁৱত কিছুমান গ'ল। তেতিয়া কিন্তু মই 11,000 ভোট বেছি হৈ গৈছিল। 16ত মোৰ লিডিং আছিলে 16,000 ভোট, আৰু তাত লিডিং হৈ গ'লগৈ 27,000 21ত। সেইটোৰ পৰাও এটা কনফিডেঞ্চ আহিল যে মানুহক নিজৰ কথা জহাই অন্যৰ বদনাম গাই থাকিলে যে ভোট পায়, সেইটো নহয়। সেইটো ফালৰ পৰাও মোৰ এটা কনফিডেঞ্চ আহিলে। আৰু এটা মই কওঁ, আমাৰ কিছুমান নেশ্যনেল লিডাৰ আহে RSS বেকগ্ৰাউণ্ডৰ, মানে দে আৰ নট ইন দ্য ইলেকশ্যন পলিটিক্স, আমাক শিক্ষা দিয়ে কিছুমান, আৰু সৰু সৰু কথা কিছুমান মোৰ মনত থাকি যায়। বহুতে হয়তো নুশুনে, মই শুনো। কিন্তু যে এজন লিডাৰ আহি আমাৰ BL সন্তোষজীয়ে কৈছিল এবাৰ যে निकल जाओ मॉर्निंग में किसी का घर में चाय पियो, बातचीत करो। সেই তেতিয়াৰ পৰা মোৰ চাই পে চৰ্চাটো আহিলে।
আৰু মই এই 5 বছৰত ঘৰত চাহ যেতিয়া মই ঘৰত থাকো খোৱাই নাই। মই আপোনাক এটা কথা মনত পেলাই দিব বিচাৰিছোঁ, মই 10 বছৰ আগৰ কথা মনত পেলাই দিব বিচাৰিছোঁ। আপুনি যেতিয়া প্ৰথম বিধায়ক নিৰ্বাচিত হৈছে, আপোনাৰ মনত আছে নে নাজানো, আমি গৈছিলোঁ এবাৰ একদম হেল্ল' দিছপুৰ, আপোনাৰ মনত আছে নহয়? সেই 10 বছৰ আগত হেল্ল' দিছপুৰ কৰিবলৈ যাওঁতেও আপুনি তেতিয়া আমি কাৰ ঘৰতনো ৰাতি দিনত ভাত খালো, ক'ত আপুনি সেই ব্ৰহ্মপুত্ৰ এলেকা ফালে গৈ আছিলে, তেতিয়া আপোনাৰ এতিয়া আছে নে মই নাজানো, সেইটো মোৰ সমষ্টিত নাই, সমষ্টিত নেকি সম্ভৱতঃ দেৰগাঁৱত সমষ্টি। তেতিয়া আমি 10 বছৰৰ কথা কৈছোঁ, মৃণাল শইকীয়া তেতিয়া প্ৰথম বিধায়ক নিৰ্বাচিত হৈছে, তেতিয়াৰ পৰা তেখেতৰ এই যিটো মানুহৰ লগত সংযোগ, এই সংযোগটো আছে। মানে মই আৰু এটা কথা আপোনাক মই সুধিব বিচাৰিছোঁ, তাৰ মাজতে যিটো বনানীকৰণ, খুমটাইখনক আপুনি একেবাৰে সেউজীয়া কৰি পেলাইছে, আপোনাৰ ৰাজনৈতিক যাত্ৰাৰ সমান্তৰালভাৱে, মানুহটো আপুনি প্ৰকৃতি প্ৰিয় বুলি জানো, আপোনাৰ সেই ঘৰটো আছে নাই মই এতিয়া নাজানো, কিন্তু একদম গোটেই গছ বনৰ মাজত আশ্ৰম সদৃশ যিটো ঘৰ, সেই ক্ষেত্ৰখন আৰু ৰাজনৈতিক ক্ষেত্ৰখন আপুনি ৰাজনীতিৰ মাজেৰে প্ৰকৃতি সেৱী কিছুমান সেনানীও আপুনি কিন্তু খুমটাইত গঢ় দিছে, সেই যাত্ৰাটোৰ কথা অকণ জানিব পাৰিম নেকি? আচলতে কি, সেৱাই সংগঠন, আমাৰ নেশ্যনেল লিডাৰে সেইটোও কয় যে সেৱা কৰি যোৱা সেইটোৱে সংগঠন, সেৱাহী সংগঠন। মই কওঁ যে এইবিলাক কথা মই মনত ৰাখোঁ। এটা আমাৰ কথা আছে যে প্ৰবাস কৰিব লাগে। বহুতে গধূলি কাবাকত ভাত খাই ঘূৰি গৈ ঘৰত শুই থাকে, মই তাতে খাওঁ তাতে শুই থাকোঁ, মই য'ত বিচনা নতুন বিচনা পালে মোৰ ভাল টোপনি আহে, ফ্ৰেছ অনুভৱ কৰোঁ। তেনে বহুত মানুহৰ ঘৰত মই আছোঁ ৰাতি, সেই তেনেকৈ সম্পৰ্কটো মানে গঢ় উঠিছে। আৰু এই যে মোৰ ক্লিন খুমটাই টিম আছে, গ্ৰীণ খুমটাই টিম আছে, এইবিলাক নন পলিটিকেল, কিন্তু মোক খেতি সমৰ্থন কৰে, মোৰ লগতে কাম বন কৰি থাকে, তো ৰাইজেও ভাল পায় যে এইখিনি গছ চছ ৰুই দিছে, এইজোপা গছ মৃণাল শইকীয়াই ৰোৱা গছ, এতিয়া ছাঁ লৈ আছো, তেনেকুৱা ধৰণৰো মানুহৰ লগত এটা সম্পৰ্ক মোৰ স্থাপন হয়। আৰু সেই কেডাৰখিনিয়ে মানে মোক খুব ভাল পায়, আৰু মই কেতিয়াও তেওঁলোকক কোৱা নাই যে বিজেপি কৰ, চব য়ং হয়, আণ্ডাৰ 25 আছে মোৰ বহুত, ক্লিন খুমটাই টিম, গ্ৰীণ খুমটাই টিম, তেওঁলোকে এইবাৰ কাউণ্টিং এজেণ্টো হৈছে, টিম নিজে কৈছে আমাৰ একো দাদা একো নাই বৰ্তা, আমাৰ একো এক্সপিৰিয়েঞ্চ নাই, কেনেকৈ কি কৰিম, যা তহঁতৰ কনফিডেঞ্চ বাঢ়িব, ইয়াত এটা কনফিডেঞ্চ চিৰিয়াছ কথাত হ'লে বেলেগ ক্ষেত্ৰতো তহঁতৰ কনফিডেঞ্চ হ'ব। চ' চব আণ্ডাৰ 25 সিহঁতি সোমাৰ আগতে কৈছে চব বুঢ়া বুঢ়া মানুহ আছে, আমি কি কৰোঁ, মই একো টেনশ্যন নল'বি, তহঁতি ধুনীয়াকৈ পাৰিবি। ওলাই ফ্ৰেছ হৈ আছে যে আমাৰ ভাল লাগে, অভিজ্ঞতাটো হ'ল। ৰাজনীতিৰ কাৰণে আচলতে আকৰ্ষিত কৰিছোঁ যে য়ং মানুহবিলাক ওলাই আহক, সেই তেনেকৈ চলি আছে। আৰু ধৰক বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী খুমটাইত ওলাইছিলে যদিও মুখ্যমন্ত্ৰীয়ে সম্ভৱতঃ উদ্যমিতা আঁচনিখনৰ কাৰণে যাওঁতে সম্ভৱতঃ আপোনাৰ কথাটো কৈ আহিছিলে, তাৰপিছত আৰু কোনো ধৰণৰ সভা সমিতিৰ কথা আমি শুনা নাই। আপুনি পাইছিলেনে সকলোৰে সহযোগিতা, দলীয় যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে? পাইছোঁ প্ৰাৰ্থিত্ব প্ৰত্যাশীটো মই তাততো সকলোৱে পাইছোঁ, ইমান প্ৰত্যাশী নাছিল, চিৰিয়াছ প্ৰত্যাশী কোনো নাছিল, কিন্তু মই কাৰো কোনো মোৰ এণ্টি কেম্পেইন কৰিবলৈ যোৱা নাই। আৰু এটা কথা মই আপোনাক সোধোঁ যে আপোনাৰ যিগৰাকী বিৰোধী প্ৰাৰ্থী ৰজলিনা তিৰ্কী আছিলে, আপোনাৰ মুখত কিন্তু জেনেৰেলি দুজন প্ৰাৰ্থীৰ মাজত যিটো বাকযুদ্ধ দেখা পোৱা যায়, আমুক বেয়া, আমুক কিবা কৰা, সেই মাতষাৰো আপোনাৰ মুখত শুনা নগ'ল। তেওঁ খুব ভদ্ৰ মহিলা, আৰু তেওঁৰ দেউতাক মোৰ দেউতাক বহুত একালৰ বন্ধু আছিল, তেওঁক যোৱাবাৰ বিধায়ক হিচাপেও পাইছিলোঁ, তেওঁৰ বিজেপিত আহিবলৈও মন আছিলে, কিন্তু অহা নহ'লগৈ। কিন্তু হেৰি হ'ল, কোনো তেখেতৰ মোৰ বদনাম গোৱা নাই, মই বদনাম গোৱা নাই, আৰু মই কৈছোঁ নহয় বদনাম গাই মই ভোট বৃদ্ধি কৰিব নিবিচাৰোঁ। আৰু আপুনি এনেকুৱা কি কামনো কৰিলে যাৰ কাৰণে এতিয়া মৃণাল শইকীয়া বুলি কোৱাৰ লগে লগে যে খুমটাই ইউথ জেনেৰেশ্যনটো, খুমটাই ছিনিয়ৰ চিটিজেন জেনেৰেশ্যন, যিখিনি মানুহ জ্যেষ্ঠ নাগৰিক আছে, মই দেখা পাইছোঁ যে আপুনি গামোচা পিন্ধিবলৈ অস্বীকাৰ কৰে, নিজৰ গামোচাখন আপুনি সভাখনত থকা জ্যেষ্ঠ লোকজনক নিজে পিন্ধাই দিয়ে। সৰ্বস্তৰৰ মানুহৰ যিটো আস্থা, যিটো বিশ্বাস, সেইটো কি মেজিকেৰে আপুনি? মেজিক নহয়, মই যিটো মই কৈছোঁ নহয় জনসম্পৰ্ক, মানে একেখিনি মানুহ নহয় যে আপুনি যদি অকল ইউথৰ মাজত জনপ্ৰিয় হ'লহেঁতেন, মই তেতিয়া ক'লোহেঁতেন যে আপুনি যথেষ্ট ইউথ অৰিয়েণ্টেড কিছুমান কাম কৰিছে, যিখিনি আপুনি কৈ গ'ল, ক্লিন খুমটাই, গ্ৰীণ খুমটাই, বা নতুন এনভাইৰনমেণ্ট, নেচাৰ সকলোৱে ভাল পায়, মই এইটো কাৰণে যুঁজি থাকোঁ, তেওঁলোকো মোৰ প্ৰতি আকৃষ্ট হৈছে। আৰু জনসম্পৰ্ক, চব আমাৰ কিন্তু RSS বেক নেতাখিনিয়ে, RSSৰ নেতাখিনিয়ে বহুত সুন্দৰ পদক্ষেপ, পইচা পাতিও দি থাকে নহয়, নিদিওঁ পইচা মই নিদিওঁ, কেনেকৈ দিলে মই হেবিট বেয়া হয় বুলি ভাবোঁ। মানুহবিলাক কেনেকৈ লগ খায় আপোনাৰ? ইমানকৈ পাই থাকোঁ, ৰাস্তাত পালোঁ, ঘাটত পালোঁ, কথা পাতিও চব মানুহে পইচা বিচাৰি নাথাকেতো। স্বাভিমানটো মই জগাই তুলিব বিচাৰোঁ সকলোৰে, যে স্বাভিমানী অসমীয়া যিটো কয়, যে মোৰ স্বাভিমান আছে। বহুত এনেকুৱা মানুহো পাইছোঁ মোৰ ঘৰলৈ
চাইকেল মাৰি আহে কিবা এটা লৈ মই পইচা দিলে কেতিয়াও লৈ নাযায় যে আপুনি ইমান কষ্ট কৰি আহিছে পইচা এহেজাৰ লৈ যাওকচোন ঘৰত খৰচ কৰিব নাই 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 এনেকৈ কোৱা যোৱা মানুহ দেখিছোঁ আৰু মোক এটা আপুনি যোৱা 10টা বছৰত কিখিনি সপোন আপুনি কাৰ্যকৰী কৰিব পাৰিলে আৰু অহা 5টা বছৰত আপোনাৰ কি ধৰণৰ পৰিকল্পনা আছে সপোনটো কাৰ্যকৰী মানে মানুহৰ মাজত যে যিটো নিজৰ স্বাভিমান মই বহুত ক্ষেত্ৰত জগাই তুলিব পাৰিছোঁ আৰু আমাৰ গাঁওবিলাক ধুনীয়া বহুতে আকৌ নিজৰ জেগাখন বেয়া বুলি হয় বহুত মানুহ পাওঁ যে বিশেষকৈ নতুন যিটো মোৰ সমষ্টি অন্তৰ্ভুক্ত হ'ল যেতিয়া প্ৰথম গৈছিলোঁ আমি ক'ৰ ঘোকত সোমাই আছোঁ আমাৰ ইয়াৰ পৰা ছোৱালী নিনিয়ে ইয়ালৈ ছোৱালী নিদিয়ে মই সিহঁতক সেই 6 মাহটো জগাই দিলোঁ যে ইমান সুন্দৰ আপোনালোকৰ গাঁও ইমান সুন্দৰকৈ আমি থাকিব পাৰে আপোনালোক গৰ্ব কৰক নিজৰ গাঁওখন লৈ তো মই সেইফালে অহা যোৱা কৰোঁ কেতিয়াবা সেইফালে থাকোঁগৈ ফটো তুলি মই ছ'চিয়েল মিডিয়াত দিওঁ যে আমাৰ সুন্দৰ আমুক জেগা সেই তেনেকেই লাহে লাহে তেওঁলোকৰ স্বাভিমানটো আহি গ'ল এতিয়া কৈ যে নাই নাই আমাৰ খুব ভাল লাগে ইয়াত থাকি আমাক মানুহে কয় বোলে তহঁতৰ ইমান ধুনীয়া জেগা সেই তেনেকুৱা ধৰণে আৰু ৰাস্তা পদূলিৰ ক্ষেত্ৰত এতিয়া আগতে খুব শোচনীয় আছিল বুলি শুনো যে খুমটাই বাট পথ যথেষ্ট শোচনীয় আছিল আৰু কিবা কৰিব লগা আছেনে বহুত আছে ৰাস্তা পথ কেতিয়াও শেষ নহয় কাৰণ নতুন নতুন গাঁও আৰম্ভ হৈ যায় মানুহ ইঘৰৰ পৰা উঠি এই দূৰত ঘৰ বনালে সেইটো এটা ৰাস্তাৰ সৃষ্টি হ'ল কিন্তু পুৰণি খুমটাইত মোৰ যিখিনি থাকিল তাত মই দাবী কৰিব পৰা যায় 80% ৰাস্তা অ'কে হৈ গ'ল কিন্তু নতুন যিটো পাৰ্ট পালোঁ সেইটো কিন্তু 80% সৰু পথাৰৰ পৰা সোমালে সেইটোত কিন্তু গোটেইখিনি মৰঙী পঞ্চায়ত মৰঙী আমি মৰঙী চাৰ্কুল বা মৰঙী ব্লকৰ যিবিলাক ডেভেলপমেণ্টৰ যিটো এৰিয়া সেইটো এতিয়া অহা 5 বছৰত আপুনি মূলতঃ কোনখিনি কামত আপুনি গুৰুত্ব দিম বুলি ভাবিছে মই চাইছোঁ যে আমাৰ আগতে যিটো দেৰগাঁৱত সোমাল তাত খেতিৰ অঞ্চল আছিলে প্ৰথম গৈ দেখিছিলোঁ যে খেতি কৰে কিন্তু সেইবিলাক প্ৰডাক্ট যিবিলাক মানে তেওঁলোকৰ সামগ্ৰী কৃষি সামগ্ৰী উলিয়াই নিওঁতে সিহঁতৰ গোটেই লাভটো গুচি যায় কাৰণ দূৰ দূৰ ঠেলি নিব লাগিব ঠেলাত নিব লাগিব কেতিয়া ওলাব নোৱাৰে গাড়ী নোসোমায় কিন্তু সেইখিনি মই বনাই দিলোঁ এতিয়াও গ'লে ব্ৰহ্মপুত্ৰ ইয়াত ক'ব যে সকলো মই বনালোঁ ব্ৰহ্মপুত্ৰ এলেকাত কিন্তু সেইটো প্ৰথম যাওঁতে গাড়ী ফচি ঠেলিছিলোঁ সেইবিলাক একদম চিকচিকীয়া ৰাস্তা প্ৰথম মই তাতে ইণ্টাৰেষ্ট এতিয়া মৰঙী ফালে এনেকুৱা বহুত অঞ্চল য'ত তামাম খেতি কৰে মোৰ ইচ্ছা যে গোলাঘাট ডিষ্ট্ৰিক্টৰ কৃষি সামগ্ৰী যাতে আমাৰ সৰু পেটাটো ব্লক কৰিব পাৰোঁ খুব হেৰি দৰৱ জাতি দিয়ে সেইকাৰণে সেইবিলাক খাই মেলি বহুত মানুহ বেমাৰী হৈ গৈছে সেই এৰিয়াবিলাক মোৰ ফাৰ্ষ্ট লক্ষ্য যে আমি কৃষকক চিট দিলেই নহ'ব কৃষকক ট্ৰেক্টৰ দিলেই নহ'ব যে কৃষকে ক'ত খেতি কৰে ক'ৰ পৰা খেতিৰ সামগ্ৰীবিলাক উলিয়াই আনে সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিবলৈ সেইটো মই বিধানসভাটো সজোৰে উত্থাপন কৰিম আৰু 100% ইৰিগেশ্যন ধানৰ খেতিত নালাগে আমাৰ ধানৰ খেতি কৰাৰ আগতে বৰষুণ আহে সেইটো হৈ যাব বাৰু কিন্তু যিখিনি ৰবি শস্য আমি কৰোঁ তাত যদি আমি জলসিঞ্চনটো 100% কৰিব পাৰোঁ আমাৰ গোটেই পাচলি গোটেই ইণ্ডিয়াৰ মাৰ্কেট ল'ব পাৰিব মই চেলেঞ্জ কৰিব পাৰোঁ অসমৰ এইখিনি ক্ষেত্ৰত আপুনি যোৱা সময়ছোৱাত আপোনাৰ জলসিঞ্চন বিভাগেই হওক বা কৃষি বিভাগেই হওক কৃষি বিভাগৰ মন্ত্ৰীগৰাকীও আপোনালোকৰ জিলাৰে কেনেকুৱা সঁহাৰি পাইছে বা আগবাঢ়িছিলে নে কিবা তেনেকুৱা ক্ষেত্ৰত কৃষি ক্ষেত্ৰত চিট টিট দিয়ে কিন্তু এই ক্ষেত্ৰতো বহুত কৰিবলগীয়া আছে যে সময়ত চিটটো নাপায় আৰু কিছুমান অপ্ৰয়োজনীয় বস্তু দিয়ে যেনেকৈ অৰ্কিডৰ বস্তাই ট্ৰাকে অৰ্কিড দিয়ে এতিয়া মই ক'তো কাকো অৰ্কিড খেতি কৰি কিবা এটা কৰা মই দেখা নাই সেইটো ইমান আমাৰ সেইটো প্ৰয়োজন নাই সেইবিলাক কেঞ্চেল কৰি চিটবিলাক সময়ত যাতে পায় সেই ব্যৱস্থাটো কৰিবলৈ আৰু আগৰ পৰা ডাটাবেছ এতিয়া কি হয় 2 গাড়ী আলু আহিল গোটেই মানুহৰ তাত আৰু মোক লাগে এনেকুৱা আমাৰ যদি ডাটাবেছ এটা থাকে যে কোন খেতিয়কে আলু খেতি কৰে বহুত আলু খেতিয়ক নাই নহয় কোন খেতিয়কে আমাৰ আমুক খেতি কৰে সৰিয়হ খেতি কৰে এটা যদি ডাটাবেছ থাকে সামগ্ৰী আহিল লগে লগে তেওঁ হোমটোত সময়ত ঘৰত ডেলিভাৰী দিলে খেলটো খতমেই হৈ যায় সময়ত পালে আৰু এতিয়া কি হয় যোন এগ্ৰিকালচাৰ অফিচৰ মানুহ পগলা হৈ যায় জমে মানুহ আহি যায় ইটোক দিলে সিটোক দিলে গৈ খতম প্ৰকৃত খেতিয়কৰ সময় নাথাকে অফিচলৈ আহি থাকিবলৈ এনেই অদৰকাৰী মানুহ বহুতে 50% অদৰকাৰী মানুহে এই চিটবিলাক লৈ যায় মোৰ এইটো যিটো তলৰ অভিজ্ঞতা আৰু যিখিনি আচল খেতিয়ক নিজে এইবিলাক হাহাকাৰ কৰি নুফুৰে নিজে কিনি আনি পেলাই কৰে মই ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ৰবি ক্ৰপছৰ কাৰণে 100% ইৰিগেশ্যন এইটো প্ৰধানকৈ আগত লৈ পেলাই মই আগবাঢ়িম আৰু এটা কথা আপোনাৰ যিটো কণ্ট্ৰিবিউশ্যন বিশেষকৈ ৰুৰেল টুৰিজিম গ্ৰাম্য পৰ্যটন যোগীবাৰী বিলৰ পৰা আৰম্ভ কৰি খুমটাই সমষ্টিটোত গ্ৰাম্য পৰ্যটনে গ্ৰীণ খুমটাইত যেনেকৈ আপুনি ছাকচেছ হৈছে গ্ৰাম্য পৰ্যটনৰ এই ধাৰাটো আপুনি কিন্তু অসমত অনাৰ বহুখিনি মানুহৰ মাজত আপুনি বহু ক্ষেত্ৰত অন্যতম
জুগিবাৰীৰ কথা আমি বহুতে জানো বা বহুতে শুনিছোঁ, বহুত ইম্প্ৰুভ হৈছে। এতিয়া গ্ৰাম্য পৰ্যটনক লৈ আপোনাৰ আৰু কিবা পৰিকল্পনা আছে নেকি? প্ৰত্যেকখন গাঁৱে সজাই তুলিবলৈ এতিয়া আমাৰ তাত এতিয়া খুমটাইত 4টা হোমষ্টে বনালো 4 জেগাত। তাত মেলামৰা ইকো টি টুৰিজম আছে, সেইটো সমানে বিখ্যাত। এইখন মুদৈ গাঁও বুলি কয়। যেটুকু বস্তিত এতিয়া থকা মেলাৰ সুবিধা আছে, তাত মানে ধুনীয়া ৰিজৰ্ট এখনেই খোল খাই গ'ল। আৰু মানুহ সেই জেগাৰ মানুহ আগতে বহুত নিজকে বেকৱাৰ্ড ফিল কৰিছিল, এতিয়া কিন্তু একদম দে আৰ আপলিফ্টেড। তাত আৰু জোৰ তোৰ গোটেই অসমৰ মানুহ ফুৰিবলৈ আহে। তেনেকুৱা ধৰণে মই এখন জেগা ধুনীয়া জেগাবিলাক ধুনীয়া কৰিব বিচাৰোঁ। অহা সময়ছোৱাত তেনেকুৱা পৰিকল্পনা আছে? তেনেকুৱা কৰিয়ে যাম সদায়। আৰু ক্ৰীড়াৰ ক্ষেত্ৰতো গ্ৰাম্য ক্ৰীড়া বুলিয়ে নকওঁ, গ্ৰাম্য পৰ্যটনৰ লগত সমান্তৰালভাৱে ক্ৰীড়াৰ ক্ষেত্ৰখনতো বহুকেইটা বিশেষকৈ আৰ্চাৰী বা অন্যান্য তেনেকুৱা কাম জনাওকচোন সেইখিনি কথা। ক্ৰীড়াৰ ক্ষেত্ৰতো মই বিচাৰোঁ যে আমাৰ নৱপ্ৰজন্মই ক্ৰীড়াৰ লগত জড়িত হৈ থাকক। মই দেখোঁ কেনেকুৱা ড্ৰাগছ খাই মানুহৰ কেনেকৈ ভাল ল'ৰা ধ্বংস হৈ গৈছে, কেনেকৈ ফেমিলিবিলাক কেনেকুৱা দুৰ্যোগ নামি আহিছে, বাপেকে পিতেকক মাৰি পেলাবলগীয়া হৈছে ড্ৰাগছৰ কাৰণে। কিন্তু খেলাৰ প্ৰতি যদি আকৃষ্ট হয়, খেল বা কৃষি কৰ্ম যি বা কামত যদি সি যাৰ ইণ্টাৰেষ্ট বহি যায়, সি এইবিলাকলৈ সময় নাপায়। সেইকাৰণে মোৰ তাত আৰ্চাৰী একাডেমি মোৰ তাত আছে। গোলাঘাট ডিষ্ট্ৰিক্টত নাই, যোৰহাটতো নাই। তাৰপৰা ডিব্ৰুগড়ৰ পৰা তালৈ ট্ৰেইনিং ল'বলৈ আহে কেতিয়াবা। এতিয়া প্ৰায় অসমৰ পৰাই তাত মাজে মাজে ট্ৰেইনিং লৈ লওঁ। চুইমিং গাঁৱত ক'তো চুইমিং পুল নাই, মই এটা নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ চুইমিং পুল বনালোঁ ইণ্ডোৰ ষ্টেডিয়াম। আৰু লগতে শ্বুটিং ক'তো নাই, এইটো গম পাইছোঁ। শ্বুটিঙো আছে, নথকা বস্তু খুব ভাল হয়। এতিয়া 400 মিটাৰ ট্ৰেক গোলাঘাট ডিষ্ট্ৰিক্টত নাই, মই বনাই আছোঁ। সেইকাৰণে চব যদি এই খেলমুখী হয়, কামমুখী হয়, তেতিয়া ড্ৰাগছটো নিজে নহয়। তেনেকুৱা ধৰণৰ পৰিকল্পনা আৰু অনাগত এইখিনিতো চলি আছে। সেইখিনিকে ডেভেলপ কৰিম। আৰু এইখিনি কাম কৰিবলৈ যাওঁতে আপুনি নিজাববীয়া প্ৰচেষ্টাটো মই আপোনাক দেখিয়ে আছোঁ। মই কৈছোঁ যে ফ্ৰম ডে 1 2016 চনৰ সেই তেতিয়াৰ পৰা তাৰো আগৰ পৰা মই আগৰ পৰা বুলিয়ে ক'ম, আপোনাৰ যিটো নেৰানেপেৰা চেষ্টাটো মই দেখি আছোঁ। আৰু খুব বেছি এনেকুৱা ৰাখোঁ যে এইখিনি কাম কৰিবৰ কাৰণে সাধাৰণতে এজন জনপ্ৰতিনিধিয়ে কামবিলাক কৰোঁতে যিটো প্ৰচাৰ বিচাৰে, মৃণাল শইকীয়াই সেইটো নিবিচাৰে। আৰু এইবিলাক কাম কৰিবলৈ যাওঁতে চৰকাৰী সাহায্য ধন নোদত ৰজাঘৰৰ সাহায্য বা ৰাজ সাহায্যটো আমাক লাগিবই। কিন্তু যিমান জনপ্ৰতিনিধিসকলে আমি ঘূৰি ফুৰা দেখোঁ, হামৰাও কাঢ়ি ফুৰা দেখোঁ, মৃণাল শইকীয়াই সেইটোও নকৰে। কামবিলাক কেনেকৈ হৈ যায়? যিখিনি পাওঁ সেইখিনিকে মই ভালকৈ ইউটিলাইজ কৰোঁ আৰু নিজে লাগি থাকোঁ। আৰু সৰু সুৰা কথাত মই নিজৰ পকেটৰ দি দিওঁ। মোৰ এতিয়া বাগানৰ ইনকাম চব পাব্লিকৰ মাজতে যায়। এতিয়া নতুনকৈ এটা ক্ৰেজ উঠিছে আমাৰ সৰু ল'ৰা ছোৱালী খালি চাইকেল। য'তে যাওঁ 11 ল'ৰা ছোৱালী বেৰি ধৰে, বৰ্তা মোক চাইকেল লাগে। এতিয়া মই আফটাৰ ইলেকশ্যন প্ৰায় 100খন চাইকেল দিছোঁ। আফটাৰ ইলেকশ্যনে দিছোঁ বেছিভাগ। তাঁতশাল বোৱাৰী দেখিলে দুখীয়া ঘৰ যে ছাৰ আমাক যদি তাঁতশাল এখন দিয়ে মই ধুনীয়াকৈ চলি যাব পাৰিম। মই সোধোঁ আকৌ অৰুণোদয় এৰি দিবা নাই, বোলে দিম বুলি কয়। তাঁতশালখন দিয়ক, আমি বম হেৰি কৰিম। তেনেকৈ মই পাব্লিকলিও তাঁতশাল বনাই দিছোঁ। 2-3খন তাঁতশাল মানে কিবা কমিউনিটি তাঁতশাল বনাই দিছোঁ। আকৌ বহুতকো তাঁতশাল দিছোঁ। বা চিলাই মেচিন যে মোক চিলাই মেচিন এটা দিয়ক, মই স্বাৱলম্বী হ'ব পাৰিম। পঢ়ি থকা ছোৱালীও বিচাৰে। সেইবিলাক আফটাৰ ইলেকশ্যন দি আছোঁ। আগতেতো দিওঁ, আফটাৰ ইলেকশ্যনো দি আছোঁ। মানে বাগানৰ পৰা আপুনি পইচাটো ঘটি পেলাই এইবিলাক না, সেইটো কি কৰিম পইচাটো ইমান ভালকে থাকিলেই হ'ল। চলি খাই মই ধুনীয়াকে মোৰ ল'ৰা ছোৱালীও খাব পাৰিব। মোৰ চাচি গছে কোটি কোটি টকা আছে, সেইখিনি এডাল বিকি থাকিলে খাই থাকিব পাৰিম। মাহেকত বোলে এডাল কাঠ কাম হৈ থাকে। সেইকাৰণে মই সেইখিনি ইমান চিন্তা নকৰোঁ। আৰু যিটো চলা মৰা লাগজাৰিয়াছ মানে লাগজাৰিলি যি মন গ'ল মানসত এগাল আমাৰ মানুহবিলাক লৈ গ'লো, সেইবিলাকতো চলি থাকিব। সেইটো কাৰণে অভাৱ নহয়। প্লাছ চৰকাৰৰ পৰা আমি পাওঁৱেই যে বিধায়কৰ উন্নয়ন পুঁজি, প্লাছ এইবাৰ ইলেকশ্যনটো পইচা অলপ বাছিল। মই এইটোকে দৰ্শকক ক'ব বিচাৰিছোঁ যে কোনজন মানুহে ক'ব অসমৰ 126জন জনপ্ৰতিনিধি জিকিছে, কোনজন মানুহে ক'ব যে মোৰ ইলেকশ্যনত পইচা অলপ বাছিলে? সেইখিনি কৰি আছোঁ। কিমান পইচা খৰচ হ'ল? সেইটো হিচাপটো হেৰি কমি যাব। মোক এটা ডিচিক প্ৰথম লগ পালোঁ, নতুনকৈ ডিচি আহিছে বাইদেউ এগৰাকী। চিনাকি হ'ল বোলে, আপোনাৰ কাৰণে মই ইলেকশ্যন মানে অবজাৰ্ভাৰ কালি খাই যাব। কেলে বাইদেউ? কৈছে এইজনৰ কেণ্ডিডেট কেলে ইমান কম এক্সপেণ্ডিচাৰ কেনেকৈ হৈছে? কৈছে এতিয়াতো ফটোত ক'তো ধৰা পৰা নাই, কেলে ইলেকশ্যন কমিশ্যনৰ কেমেৰা ঘূৰি নুফুৰে জানো? তে ক'ৰ পৰা বহাওঁ আমি? তাৰ মই বাইদেউ ক'লো হ'ব, আমি পাছত অলপ বহাই দিছোঁ। এনেই আমি অলপ বহাবলগীয়া হৈছে। এইটো মোৰ ইলেকশ্যন লগতে আছে, সিও বোলে লাষ্ট পাইছে ইমান কম এক্সপেণ্ডিচাৰ কেনেকৈ বোলে অলপ বহাই দিয়ে য'ত ত'ত। আচলতে মৃণাল দা, এই যে আপুনি যে এটা কথা আপুনি কৈছিলে সম্ভৱতঃ
যে 5টা বছৰ যদি ৰাইজৰ মাজত থাকে তেন্তে নিৰ্বাচনৰ সময়ত টকা পইচা খৰচ কৰি ভোট ভিক্ষা কৰিবলৈ যাব নালাগে আচলতে অলপ চলপ বৃদ্ধি কৰিব পাৰে ভোট কিন্তু জিকিবলৈ মই ভাবোঁ হয় যে গণ সম্পৰ্কটো মূল কথা বহুত মানে প্ৰয়োজনীয় গণ সম্পৰ্ক মানুহৰ লগত থকা মানুহৰ লগতে কথা পাতি থকা বা নিজে ফিল নকৰা যে মই MLA তেতিয়া পাব্লিকেও পাহৰি যায় মই MLA ময়ো পাহৰি যাওঁ মই MLA তেনেকুৱা ধৰণে চলি আছে কাহিনীটো আপোনাৰ ওচৰলৈ আহিবলৈ কোনো ভয় চাই খাব নালাগে ভয় নাখায় ডিঙিয়ে ঘূৰে ওলমিয়ে থাকে মানুহ ভয় নাখায় কোনো ভয় নাখায় এয়াই মৃণাল শইকীয়া আচলতে কিয় ব্যতিক্ৰম মানুহজন বেলেগতকৈ কিয় বেলেগ এই কথাখিনিয়ে আপোনালোকে এই কথাখিনি শুনি পেলাই নিশ্চয় এটা আভাস মোক এতিয়া ঘৰত যেতিয়া ইলেকশ্যন ৰিজাল্ট হ'ল জিকালৈকেতো সন্তুষ্টি হ'ল যেতিয়া দিছে বৃহৎ মাৰ্জিন দিছে মোক তেতিয়া ৱাইফেও কৈছে মোৰ ল'ৰাটোও কৈছে তই যদি ডাঙৰ ডাঙৰ দুখনমান মিটিং পাতিছে তোৰতো আৰু হ'ব দেই মানে আৰু যদি ডাঙৰ মিটিং পোষ্টাৰ নচপালো যে পোষ্টাৰ অলপ হ'লেও চপাই দিয়াহেঁতেনতো আৰু অলপ মাৰ্জিন বাঢ়ে মানে আশাটো এক্সপেক্টেশ্যন প্ৰথমতে ভাবিছিল যে 20 মানত জিকিলে হ'ব 50 পাৰ গ'লে ভাবিলে 60 হ'লে ভাল আছিল 60 ওচৰ আছিল ভাবিছে 70 হ'লে ভাল আছিল সেইকাৰণে যে পোষ্টাৰ কেলে নচপালি পোষ্টাৰ চপোৱা নাই নেকি পোষ্টাৰ চপোৱা নাই মই অকল মোৰ কাটত দুটামান কাটত এই বুথে দিবৰ কাৰণে ইলেকশ্যনৰ দিনা 240খন কাটত বনাইছিলো অকল পোষ্টাৰ চপোৱা নাই কোনো হৰ্ডিং ডাঙৰ হৰ্ডিং চৰ্ডিং লগাই নাই বাৰু আকৌতো মাইক ইউজ কৰা নাই পোষ্টাৰ ব্যৱহাৰ কৰা নাই পোষ্টাৰ চপোৱা নাই ডাঙৰ হৰ্ডিংটো দূৰৰে কথা মাইক ইউজ কৰা নাই আপুনি নিজেও কৈছিলে জয়ৰ পিছত যাতে কোনো আতচবাজি কথা নাহে মই আৰু কথা পাতিম মই অকণমান হেমন্তক অনুৰোধ কৰাম যে আমি গাড়ীখনতো অকণ উঠিম গাড়ীখনৰ ভিতৰৰ পৰিৱেশ দেখুৱাবৰ কাৰণে যে এইসকল আচলতে হেমন্তই যদি অকণমান দুৱাৰখন খুলি দিয়া এওঁলোক খুমটাইৰ 2জন সংবাদকৰ্মীও আছে মোৰ সতীৰ্থ মৃদুস্পন্দ আছে তেখেতসকল বিজেপি কৰ্মী ভাৰতীয় জনতা পাৰ্টিৰ খুমটাই সমষ্টিৰ তেখেতসকল হয়তো মণ্ডল সভাপতি বা অন্যান্য দায়িত্বত তেখেতসকল আছে তেখেতসকলক লগত লৈ মৃণাল শইকীয়া সম্ভৱতঃ কালি নে পৰহিৰ দিনটোত খুমটাইৰ পৰা ৰাওনা হৈছে আৰু নিজে চালকৰ আসনত নিজে এখন গাড়ী হেনো বেলেগক চলাবলৈও নিদিয়ে এজনে পায় অকল ন মই আৰু এজন তিনিজনে পায় আপুনি বব্বী বাহনৰ বিতুপন নহয় এইজন থাকিল বিদ্যা বিজয় তেখেতসকলেহে চলায় বেলেগক গাড়ীখন চলাব নিদিয়ে গোটেই মণ্ডল ব্লক সভাপতিসকলক তেখেতে গুৱাহাটীলৈ লৈ আহিলে মোৰ হাতত সংবাদকৰ্মী হিচাপে যিমান দূৰ খবৰ আছে কালি ৰাতিটো তেখেতসকল মানাহত আছে পৰহি ৰাতিটো তেখেতৰ কোৱাৰ্টাৰত আছে আৰু তেখেতৰ বেডৰুমটি সকলোৱে কব্জা কৰিছে মোৰ তাত যিমানখিনি খবৰ আছে বিধায়ক বাহিৰত আছে বিধায়কৰ শুৱনি কোঠাত মণ্ডল সভাপতি ব্লক সভাপতি বা অন্যান্য কৰ্মীসকল আছে এই ধৰণে মৃণাল শইকীয়াৰ ৰাজনীতি চলি আছে আপোনালোকে ভাবক অসম বিধানসভাৰ 126জন বিধায়কৰ ভিতৰত এনেকুৱা বিধায়কো আছে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো নিউজ আৱাৰলৈ আৰু আমি ইতিমধ্যেই চালকৰ আসনত খুমটাইৰ হেট্ৰিক MLA হেট্ৰিক বিধায়ক মৃণাল শইকীয়া খুমটাইৰ মণ্ডল সভাপতিসকল যাক লৈ মৃণাল দা ফুৰিব আহিছে মৃণাল দা এতিয়া মই আপোনাৰ পৰা প্ৰথমতেই যে পৰিকল্পনাটো বৰ বহুত আছে একদম ইমিডিয়েট যেটো তাৎক্ষণিকভাৱে আপোনাৰ লক্ষ্য ৰাজনৈতিকভাৱে বা খুমটাই সমষ্টি সাপেক্ষে কি কৰিম বুলি ভাবিছে একদম তাৎক্ষণিকভাৱে মোৰ এতিয়া এটা লক্ষ্য যে পডকাষ্ট বিচাৰি থকা মোৰ বন্ধুবৰ সাংবাদিকসকলৰ পৰা কেনেকে বাচিতা কৰিম ফোন আহি পডকাষ্ট বিচাৰি আছে নেকি আপুনি মোৰ পৰাটো বাচিব নোৱাৰিলে আপুনি বাটতে ধৰিলে নাই সেইটোৱে আচলতে আপোনাক লৈ পেলাই এতিয়া আচলতে মই যেতিয়া আমাৰ এই সাক্ষাৎকাৰটো মানে হৈছে আৰু চূড়ান্ত মই যেতিয়া আমাৰ যিটো প্ৰমোচন কৰোঁ তেতিয়াই সকলোৰে তাতে পাইছোৱেই সকলোৱে আপোনাৰ কথা বা কামখিনিক লৈ পেলাই কিমান আশা কৰি আছে আচলতে মই আৰু এটা কথা খুব হেৰিকে সোধো যে কিয় ৰাজনীতি যদি আপোনাৰ ধৰণে কৰিবই পাৰে আমি ইমান বেছি তৰল কথা বতৰাবিলাকত কিয় লাগি থাকিব লাগে সেইখিনি ক'ব নোৱাৰো মই কাৰ কেনেকে চবৰে বেলেগ বেলেগ ষ্টাইল আছে মোৰ ষ্টাইল বেলেগ কালি আমাৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই মোক ফোন মাৰিছে কৈছে বহুত ভোট পালা মই বোলো আপুনিও অতুলে বহুত পালে কিন্তু তোমাৰ ষ্টাইলটো মই বেলেগ পালো আৰু এইটো ষ্টাইল যদি কৰিবলৈ যায় বহুত গিৰি যাব আৰু ময়ো গিৰিলোহেঁতেন মই নাই অতুলে আপুনি নিগিৰে আৰু এটা কথা ধৰক মই সেই সাহসটোহে আপোনাৰ পৰা জানিব বিচাৰো সেইটো মই আপোনাৰ নিজৰ ষ্টাইলত আপুনি কৰি আছে মই কোনোবাই কি কৰে মই সেইটো নাজানো যে আপুনি ভালটো ভাল বেয়াটো বেয়া মুখৰ আগত ক'বলৈ মুখৰ আগত লিখিবলৈ
সন্মুখে ক'বৰ কাৰণে আপুনি একেবাৰে নাভাবে? আপুনি একেবাৰে কিয় নাভাবে যে এই কামটো কৰি সেইটো এই কাৰণে হয় মোৰ কোনো পলিটিকেল এম্বিশ্যন নাই যে মই MLA হৈ থাকিবই লাগিব, সেইটো মই কোনদিন নাভাবো। মই এই মুহূৰ্ততে ৰিজাইনেশ্যন লেটাৰ দি কোনোবাই যদি কয় ক'ৰ পৰা যে তুমি ৰিজাইন কৰা, হাঁহি মুখে ৰিজাইন দিম, আকৌ বেছিহে ফূৰ্তিত মই ঘৰলৈ ঘূৰি যাম। মোৰ কোনো পলিটিকেল এম্বিশ্যন নাই, সেইকাৰণে মই ক'ব পাৰোঁ। বেছিভাগে কি হয় যে টিকেটটো যাব, কোনোবাই বেয়া পাব। মোক যেতিয়া সেইবিলাক লক্ষ্যই নাই ইমান, যিহেতু পাৰ্মানেণ্ট লক্ষ্য মই পলিটিচিয়ান হৈ থাকিম, মই সেইটো কোনো দিনে মই ভবা নাই। সেইকাৰণে মোৰ এইটো পাৰোঁ। মানে ভয় আপোনাৰ হেৰুৱাৰ ভয়টো নাই নেকি? হেৰুৱাৰ ভয় MLA হৈ আছে, আপুনি দিছপুৰৰ বিধায়ক আৱাসত আছে, যিকোনো মুহূৰ্তত আপুনি কিবা খেলি মেলি বা মই খেলি মেলি বুলি নকওঁ যে আপুনি এনেকুৱা কিছুমান মন্তব্য মই এতিয়া আৰু গোটেইখিনি উলিয়াব খোজা নাই এইটো প্ৰসংগ যে যিকোনো সময়ত আপোনাৰ ওপৰৰ উপদৃষ্টি কৰিব পাৰে, সেইবিলাক একো আপুনি মই একো চিন্তা নাই, কাৰণ মোৰ হেৰুৱাৰ ভয় নাই। আনকি মোৰ মৃত্যুলৈও কোনো ভয় নাই। মই কওঁ মই ভয় কৰা বস্তু নাই। নাই এতিয়াতো ইমান কথা বতৰা চলি আছে, দুদিনৰ পিছত মন্ত্ৰীসভা হ'ব, আপুনিও হেট্ৰিক MLA, মন্ত্ৰী হ'বলৈ মন নাই? একদম 0%। একেবাৰে মন নাই। মই মই কম যে মোক নালাগে দে প্ৰভু, কাৰণ মই এই ফ্ৰী লাইফটো ক'ত পাম? মইতো চৰাই নিচিনা উৰি ফুৰিব বিচাৰো। প্ৰথম পাইছো একেবাৰে মন নাই, এইটো আন্তৰিকতাই মন নাই। কাৰণ মোক গোটেই লাইফটোৱে মই যেনেকে থাকি ভাল পাওঁ, যেনেকে ঘূৰি ভাল পাওঁ, গোটেই বস্তুতে মোৰ লছ হৈ নাযাব জানো? যদি আপোনাক বিচাৰে তেতিয়াতো আপুনি কৰিব লাগিব। বিচাৰিলে মই মোৰ ফালৰ পৰা যিমান পাৰো চেষ্টা কৰিম যে নাই নালাগে, মোক বাদ দিয়ক। মানুহে কয় যে মন্ত্ৰী লাগে, VIP লাইফষ্টাইল লাগে। এইটোৱে VIP লাইফষ্টাইল। আচলতে সঁচাকে ক'বলৈ গ'লে ৰাজনীতিটো যদি এনেকুৱাই হ'লহেঁতেন, যিটো গণতন্ত্ৰ বুলি কোৱাৰ লগে লগে ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে, ৰাইজৰ চৰকাৰ বুলি কয়, ৰাইজৰ প্ৰতিনিধি বুলি কয়, মই মুখৰ আগত খুব বেছি নকওঁ আপোনাক, কিন্তু আচলতে ৰাইজে বিচৰা ৰাইজৰ প্ৰতিনিধিগৰাকী চাগে এনেকুৱাই আছিলে। আমাৰ সংবিধান প্ৰণেতাসকলে যিখিনি কাম কৰিছিল, ৰাইজৰ চৰকাৰ, গণতান্ত্ৰিক যিটো ব্যৱস্থা। এতিয়া মই আপোনাক কেইটামান বেলেগ কথা সুধিব বিচাৰোঁ বিনালা। প্ৰথম কথাটো হ'ল যে আপোনাক যিধৰণে খুমটাইবাসীয়ে ভোট দি জিকাইছে, চৰকাৰখনকো খুব আস্থাৰে তৃতীয়টো কাৰ্যকালৰ কাৰণে অভিলেখ সংখ্যক ভোটত জিকাইছে। যে আপোনালোকৰ NDAক 102খন আসন দিছে, যিটো কোনো অসমৰ ৰাজনৈতিক হিষ্ট্ৰীত হোৱা নাই। আপুনি কি ধৰণে পৰামৰ্শ আগবঢ়াব যে কেনেধৰণে কাম কৰাটো আপুনি বিচাৰে? ৰাইজৰ ইমান বেছি আশীৰ্বাদ পাইছে, ইমান বেছি মৰম পাইছে, সেইকাৰণে ৰাইজৰ প্ৰতি আমি মনোভাৱ লৈ, সেৱাৰ মনোভাৱ লৈ আন্তৰিকতাৰে কাম কৰিব লাগিব। আৰু আমি নেক্সট জেনেৰেশ্যনৰ কথা ভাবিব লাগিব। নেক্সট নট ফৰ দ্য নেক্সট ইলেকশ্যন, উই শুড থিংক ফৰ দ্য নেক্সট জেনেৰেশ্যন, যে আমি নেক্সট জেনেৰেশ্যনটো কেনেকৈ আমি আগুৱাই নিব পাৰোঁ অসমত। কাৰণ চাওক, এটা মোৰ কথা মই সততে চিন্তা কৰোঁ। আমি সংস্কৃতিৰ কথা কওঁ, খোল তাল এইবিলাক আমাৰ সংস্কৃতি, ভাওনা সংস্কৃতি, আমাৰ বিহু সংস্কৃতি, আৰু কিবা ঢেৰ সংস্কৃতি আছে। কিন্তু আজিলৈকে কৰ্ম সংস্কৃতি বুলি শুনিছেনে? সেইটোতো এটা সংস্কৃতি। কৰ্ম সংস্কৃতিটোতো অসমৰ একদম পুৰণি সংস্কৃতি, অসমীয়াৰ পুৰণি সংস্কৃতিটোতো কৰ্মই। কিন্তু সেই কৰ্ম সংস্কৃতিৰ কথাটো কোনেও নকয়। ক'তো কৰ্মশালা হোৱা দেখা নাই। বিহু কৰ্মশালা আপুনি 1000টা দেখিব, য'ত কৰ্মশালাৰ প্ৰয়োজন নাছিল। কাৰণ বিহুটো এটা স্বতঃস্ফূৰ্ত ফূৰ্তি কৰা এটা বস্তু, উৎসৱ। ভাওনাটো গাঁৱত আগতে কোনো এণ্টাৰটেইনমেণ্ট নাছিল। এটা এণ্টাৰটেইনমেণ্ট, গাঁৱৰ ল'ৰাই ছোৱালীলৈ এণ্টাৰটেইনমেণ্ট, কালচাৰেল। সেইটোকে এতিয়া সংস্কৃতিৰ নামত গৈ প্ৰতিযোগিতা হ'ল। এখন দুখন নহয়, হৈয়ে থাকে য'ত প্ৰতিযোগিতা। কিন্তু আজিলৈকে শুনিছেনে বোলে খেতি কৰা প্ৰতিযোগিতা বা খেতি কৰা কৰ্মশালা, যে আলু খেতি কেনেকৈ কৰে? আজিকালি আলু এটা আপুনি গাঁৱৰ ল'ৰা এটা হাতত তুলিলেও এইটো ৰুই দেচোন, কেনেকৈ ৰুৱে সি ভাবি থাকিব। সাধাৰণ কথা, যিটো আগতে সকলে ধান কাঁচি এখন দি ৰৈ থাকিব যে ক'ত কাটো, কেনেকৈ কাটো, গাঁৱৰ ছোৱালী। সেই তেনেকুৱাবিলাক কৰ্মশালা ক'ৰবাত দেখিছেনে? সেইকাৰণে আমি কৰ্ম সংস্কৃতিটো সংস্কৃতি হিচাপে ল'ব লাগিব। আমি খোল তালক, আমি ভাওনাক, বিহুক যেনেকৈ সংস্কৃতি হিচাপে আমি আপগ্ৰেড কৰি বিশ্বৰ দৰবাৰলৈ লৈ গৈ আছো, তেনেকৈ আমাৰ কৰ্ম সংস্কৃতিটো আমি ওপৰলৈ নিব লাগিব। যে অসমীয়াৰ এইটো এটা প্ৰধান সংস্কৃতিটো কৰ্ম। সেইটো নহ'লে যিমান লেকচাৰ দিওঁ, আমি যিমান যি কৰোঁ, অসমীয়াৰ অস্তিত্ব কোনেও বচাব নোৱাৰে। আপোনাক মই প্ৰসংগক্ৰমে ওলাইছে কাৰণে কৈছোঁ, আপুনি ইতিমধ্যে উনুকিয়াই গৈছে যে আপুনি যেতিয়া মহিলাগৰাকীক তাঁতশাল দিবলৈ কৈছে বা তাঁতশালখন বিচাৰিছে, তেতিয়া আপুনি লগতে কৈছে যে অৰুণোদয় আপুনি ত্যাগ কৰিব নাই, অৰুণোদয় আপুনি এৰিব নাই। সঁচাকৈয়ে আমি ক্ৰমাৎ কৰ্মবিহীন বা কৰ্মহীন হ'বলৈ গৈ আছোঁ, এইটো বাৰু এটা অপ্ৰিয় সত্য কথা।
আৰু বহু আপুনি যদি আমাৰ উজনি অসমখনে চাওঁ এতিয়া বাৰিষা কালতো বহু মাটি চন পৰি থাকে কৃষি কৰ্মৰ প্ৰতি মানুহ একদম আগ্ৰহী নহয় বিশেষকৈ মই প্ৰজন্ম বুলি নকওঁ কিন্তু মই বহু চন পৰা মাটি দেখিছো চাকৰিমুখী হৈছে এই বস্তুটোৰ পৰা কেনেকে চাকৰিমুখী আৰু টাউনমুখী হয় টাউনমুখী কেনেকে হৈছে নিজৰ ল'ৰা ছোৱালীটো জন্ম হলে বোৱাৰীজনে ক'ব যে এক পঢ়াবলৈ যাওঁ পঢ়াবলৈ যাওঁ বুলি ভাড়া ঘৰ এটা লৈ পেলাই লাহেকে তাতে মাটি এটুকা লৈ খাল নুং পুতি মাটি এটুকা ললে ঘৰ বনালে তাৰপিছত আৰু টাউন বিলাক চব ফ্লাট তেতিয়া অকল সেইটো কাৰণে চব খাল নুং টাউনত যিমান আছিল চব চাকৰিয়ালে ললে তাৰ পাছত আমাৰ কি হয় কৰ্মসংস্কৃতিটো কেনেকে নোহোৱা হৈছে গাঁও বিলাকত ভাগৱত পাঠ পাতে আগতে বহু বছৰ মূৰতে দিন পাতে কোনোবা এখন গাঁৱত পাতে এতিয়া গাঁৱে গাঁৱে প্ৰত্যেক বছৰে ভাগৱত পাঠ এসপ্তাহ 10 দিন এনেকুৱা ভাগৱত পাঠ আৰু তাত কি হয় কোনে কি ভাব লয় মই এইবিলাক সূক্ষ্মভাৱে চাই থাকো যিজন গাঁও বিলাকৰ আকৌ গাঁও এৰি যায় কিন্তু লিডিংটো লৈ থাকে ঘৰ মানে টাউনত একদম ডাঙৰ ডাঙৰ ঘৰ আছে কিন্তু গাঁৱৰ সভাপতিজন তেওঁ পুৰণি ঘৰ এটা থাকে সেয়া আগবাগ হয় কিবা হ'ব যেতিয়া এইবিলাক বিষয়বিলাক ভাগ হয় লিফলেট এখন বনাই নহয় কোনে কি কাৰোবাৰ নাম নাথাকিলে আকৌ বহুত বেয়া বুজে আমাৰ এইটো ছবিত কাকো একো দিলে তো সেইজনক দিব কি ধৰ্মধ্বজা উত্তোলন যিজনে পেঞ্চন পায় 30, 40, 50, 60 সেইজনক দিব ধৰ্মধ্বজা উত্তোলন গাঁৱত যিকেইটা কাম বন কৰি খোৱা মানুহ হাজিৰা কৰা মানুহ কেইজন মানুহৰ দায়িত্ব পৰিব বুট মগু ধোৱা তেওঁখনে বেলেগ ফূৰ্তি পায় আৰু ডাঙৰ দায়িত্ব দিছে আৰু গাঁৱৰ যিখিনি দুখীয়া নিচলা মহিলা যি কাৰোবাৰ যাৰ তাৰ ঘৰত কাম কৰি খাই বা পাত চিঙে তেওঁলোকক দিব যে এই অতিথি উৎপাদন একদম সেইটো বিৰাট সেইখিনি গৰ্বত থাকে একদম উৰণি বাৰণি লৈ একদম মাটি মজিয়া মিচি চাহ তেওঁলোকৰ 7 দিন কাম বন কৰ আৰু ইজন কেতিয়াবা আহিব মেইনজন আহিব টিপ টপ চেণ্টেন মাৰি নতুন ড্ৰেছ কৰি ফেমিলি ইভিনিং এটা আহিব পাক চাক মাৰিব চবেই সা সন্মান ককাইদেউ ভাল নে দাইদেউ ভাল নে চবেই সেৱা সৎকাৰ কৰিব ধৰ্মধ্বজাটো উত্তোলন কৰিলে তেওঁ এদিন ৰাতিপুৱা আহি গুচি গ'ল আৰু বেলেগ কামে মোৰ কাম আছে দেই মোৰ এনেকুৱা তেনেকুৱা বিজি মানুহ সেইটো সেইবিলাকেও আমাক বহুত হানি কৰিছে মই আৰু কথা পাতিম মই এটি বিৰতি ল'ব লাগিব কিন্তু কথাটো হ'ল যে আপুনি ইমান সাধাৰণভাৱে আৰু ইমান চিৰিয়াছ কেইটামান কথা কৈছে হয় আমাৰ গাঁওসমূহত এতিয়া এই ধৰণৰ কথা বতৰাবিলাকে দেখা পোৱা গৈছে